মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মই মোৰ NB এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ মানসিক দক্ষতাৰ কেইটামান প্ৰশ্ন। তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ যি বাছনি পৰীক্ষা নৱোদয়ৰ সেই পৰীক্ষাত আহি থকা কেইটামান মানসিক দক্ষতা অৰ্থাৎ মেণ্টেল এবিলিটিৰ প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা, মই আৰু মনোযোগেৰে শুনিবা। এতিয়া এই প্ৰশ্নটো হ'ল কি কৈছে, বাওঁফালে 4টা উত্তৰ চিত্ৰ দিয়া আছে, প্ৰশ্ন চিত্ৰ, আৰু সোঁফালে 4টা উত্তৰ চিত্ৰ দিয়া আছে। কি কৈছে, এই বাওঁফালে দিয়া যিটো প্ৰশ্ন চিত্ৰ এইটো কি হৈছে ক্ৰম অনুসাৰে চেঞ্জ হৈ গৈছে আৰু চতুৰ্থ যিটো চিত্ৰ এই চিত্ৰটো খালী আছে। তোমালোকে মনত ৰাখিবা দেই। 1 2 3 4 চোৱাচোন, এইটো এটা চিত্ৰ, তাৰপিছত এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো খালী। এই খালীটো কেনেধৰণৰ হ'ব সেই চিত্ৰটো আমি ইয়াৰ পৰা বুটলি আনিব লাগে, সেইটো মনত ৰাখা। তাৰমানে আমি এইকেইটা চিত্ৰ তুলনা কৰিব লাগিব, চেঞ্জ কি হৈ গৈ আছে, চেঞ্জিংটো কি। এতিয়া চোৱা, এইটো ধৰা তৰা, এনেকৈ এডাল আঁচ এনেকৈ ওপৰৰ আঁচডাল দিছে। তাৰপিছত নেক্সটত চোৱা, এইটো এনেকৈ আহি গ'ল, আহি গৈ এডাল তৰাটো এইখিনিলৈ আহি গ'ল, মানে তৰা আঁচডাল আগবাঢ়ি বাঢ়ি আহি আছে, বাওঁফালৰ পৰা সোঁফাললৈ গৈ আছে। এইটো তাৰপিছৰ পৰা চোৱা আকৌ এনেকৈ গুচি গ'ল, এয়া এনেকৈ গুচি গ'ল। তাৰপিছৰ পৰা কি হ'ব, এই সম্পূৰ্ণ বন্ধ হৈ গৈ এইখিনিতে তৰাটো থাকিব, হয়নে? গতিকে এনেকৈ সম্পূৰ্ণ বন্ধ হৈ গৈ এইখিনিতে তৰা থকা চিত্ৰ কোনটো? এইটো বস্তু হ'ব। নিশ্চয় বুজি পাইছা চাগে। বুজোৱা যদি টান হৈছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি কৈ দিবা, মই তোমালোকক আকৌ বুজাবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত চিত্ৰটো চোৱা, এইটো চিত্ৰ কি কৈছে, এনেকৈ দিলে এনেকৈ এমটো দি দিলে ওপৰত। পিছৰ পৰা কি কৰিলে চোৱা, এইটো এইখিনিলৈ নিলে, হয়নে? তাৰমানে এইফাললৈ গৈ আছে, এনেকৈ সোঁ হাতলৈ গৈ আছে, এনেকৈ ওপৰত দি, হয়নে নহয়? ঘড়ী কাটাটো দিশত, হয় নাই? এইটো গ'লৈ কি হ'ল, এইটো কি হ'ল, এমটো দিলে নহয়, দি লৈ এইটো এনেকৈ পেলাই লগ লগাই দিলে, এইখিনিত এনেকৈ পেলাই কুনিয়াকৈ লগ লগাই দিলে দেই, মনত ৰাখা। তাৰপিছৰ পৰা চোৱা, এইটো গৈ এইখিনি পালে, আকৌ যে লগ লগাই দিছিল তাৰ পৰা আকৌ অকণমান বহাই লৈ গ'ল, হয়। বহাই লৈ যোৱাৰ পিছত এই চিত্ৰটো আহিব এইখিনিলৈ, অৰ্থাৎ গোটেইকেইটাতে এইখিনিতে থকা দিছে। চোৱা, গোটেইকেইটাতে এইখিনিতে থকা চিত্ৰ দিছে। এতিয়া এই পিছৰ চিত্ৰটো কেনেকুৱা হ'ব চোৱা, পিছৰ চিত্ৰটো এইখিনি গৈ পেলাই এনেকৈ পেলাই আকৌ কি হ'ল, এইটো গৈ পেলাই এনেকৈ লাগি গৈছে নাই, এবাৰ লগাইছে, তাৰপিছৰ পৰা আকৌ এনেকৈ বহাই দিলে, তাৰপিছৰ পৰা হয়তো লাগিব, সেইটো বহাই দিয়া, তাৰপিছত আকৌ এনেকৈ কুনিয়াকৈ লাগি যাব, অৰ্থাৎ লাগি যোৱা চিত্ৰটো হ'ল এইটো বি, তাৰপিছত 2টো হ'ব। তাৰপিছতো লৈ যাওঁ, পিছৰটো কি কৈছে চোৱা, যোগ চিন, পূৰণ চিন, হৰণ চিন, বিয়োগ চিন, হয়নে? এবাৰ বিয়োগটো, এবাৰ কি হ'ল বিয়োগটো, এইটো বিয়োগটো কি হ'ল, এইভাগলৈ আহিল, এয়া বিয়োগ, তাৰপিছত যোগটো তললৈ আহিলে, ইয়াত তললৈ, তাৰপিছত পূৰণ হৰণ, তাৰপিছত বিয়োগটো এবাৰ এইখিনি পাবহি, হয়নে? বিয়োগ যোগ হৰণ পূৰণ হৰণ, তাৰপিছৰ বাৰ বিয়োগটো এইখিনি পাবগৈ, হয়নে? বিয়োগ, হয় নহয়, যোগ হৰণ পূৰণ হৰণ, বিয়োগ যোগ পূৰণ হৰণ, বিয়োগটো এইখিনি পাব, বিয়োগ যোগ পূৰণ হৰণ, এইটো চিত্ৰ 3টো। গতিকে এনেধৰণে আমি মানসিক দক্ষতাৰ প্ৰশ্নখিনি কৰিব লাগিব। ভিডিঅ'টোৰ পৰা কেনেকুৱা পালা জনাবা হওক, আৰু মোৰ চেনেলটো যদি প্ৰথম হৈছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিবা। আজিলৈ আহোঁ, বাই বাই।